ওয়েলকাম টু ৰয় ইংলিছ লাৰ্ণিং একাডেমি। মই আজি আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই চেণ্টেন্স অফ চেণ্টেন্স বা কম্বাইন চেণ্টেন্সৰ ওপৰত আন এটি ভিডিঅ' প্ৰস্তুত কৰিম। এই ভিডিঅ'টো বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। আৰু মই সকলোকে ক'ব বিচাৰিম যে মই চেণ্টেন্স কম্বাইন চেণ্টেন্স বা চেণ্টেন্স অফ চেণ্টেন্সৰ ওপৰত আগতে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যি ভিডিঅ' কেইটাত মানে মই বিতংকৈ কম্বাইন চেণ্টেন্স বা চেণ্টেন্স অফ চেণ্টেন্সৰ ৰুলছখিনি নিয়মখিনি যে কেনেকৈ এটা মানে এটাতকৈ বেছি চেণ্টেন্সকে কম্বাইন চেণ্টেন্স বা চেণ্টেন্স অফ চেণ্টেন্স কৰা হয় তাৰ মানে নিয়মখিনি বিতংকৈ দিয়া আছে। যদি এতিয়াও কোনোবাই সেই ভিডিঅ' কেইটা চোৱা নাই, ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি প্লেলিষ্টত গৈ ভিডিঅ' কেইটা চাই লওক আৰু তেতিয়া খুবেই কামত দিব। আৰু তেতিয়া এই কম্বাইন চেণ্টেন্সখিনি যেতিয়া সলভ কৰা হ'ব তেতিয়া খুবেই মানে উপকাৰত আহিব। তো মই আজি কেইবাবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা চেণ্টেন্স অফ চেণ্টেন্স সলভ কৰিবলৈ ল'ম। তো প্ৰথমতে আমি জানি লওঁ চেণ্টেন্স অফ চেণ্টেন্স অৰ কম্বাইন চেণ্টেন্স মানে কি। চেণ্টেন্স অফ চেণ্টেন্সক আকৌ কম্বাইন চেণ্টেন্স বুলিও কোৱা হয়। তো চেণ্টেন্স অফ চেণ্টেন্স অৰ কম্বাইন চেণ্টেন্স মানে কি। চেণ্টেন্স অফ চেণ্টেন্স বা কম্বাইন চেণ্টেন্স হ'ল যেতিয়া দুটা বা তাতকৈ বেছি মানে বাক্য অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ এটা বাক্য কৰা হয় তেতিয়া তাক চেণ্টেন্স অফ চেণ্টেন্স বা কম্বাইন চেণ্টেন্স বুলি কোৱা হয়। তো সাধাৰণতে পৰীক্ষাত দুটা মানে বাক্য থাকে আৰু সেই দুটা বাক্য কি কৰিব লাগে, অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ এটা বাক্য কৰিব লাগে। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই প্ৰথমতে সলভ কৰিবলৈ ল'ম 1998ত কি কম্বাইন চেণ্টেন্স বা চেণ্টেন্স অফ চেণ্টেন্স আহিছিল। তো 1998ত প্ৰথম আহিছিল যে ৰবিন ইজ মাই ফ্ৰেণ্ড হি ইজ এ জাৰ্ণালিষ্ট। তো প্ৰথম চেণ্টেন্সটো কি আছে, ৰবিন ইজ মাই ফ্ৰেণ্ড, পিছৰ চেণ্টেন্সটো কি আছে, হি ইজ এ জাৰ্ণালিষ্ট। তো এই দুটা বাক্য যেতিয়া আমি এটা বাক্য কৰিম তাৰ এটা নিয়ম আছে যে ব্যক্তি বুজোৱা দুটা বাক্য কি কৰিব লাগে, ব্যক্তি বুজোৱা দুটা বাক্য হুৰ সহায় লৈ কি কৰিব লাগে, এটা বাক্য কৰিব লাগে। তো এইটো এনেকৈ লিখিব পাৰি, ৰবিন তাৰপিছত যদি কি ব্যৱহাৰ কৰা হয়, হু ব্যৱহাৰ কৰা হয়। ৰবিন হু ইজ মাই ফ্ৰেণ্ড, তাৰপিছত কি ইয়াতে কিন্তু কি দিব লাগিব, ফুল ষ্টপৰ ঠাইত কি দিব লাগিব, কমা দিব লাগিব আৰু কি কৰিব লাগিব, এইটো স্মল লেটাৰ লিখিব লাগিব। তো এনেকৈ লিখিলে কি হ'ব, মানে এটা বাক্য মানে দুটা বাক্য কি হ'ব, এটা বাক্য হ'ব আৰু বাক্যটো কি অৰ্থ মানে একে অৰ্থ প্ৰকাশ কৰিব। তো কি কৈছে, ৰবিন ইজ মাই ফ্ৰেণ্ড হি ইজ এ জাৰ্ণালিষ্ট। ৰবিন ইজ মাই ফ্ৰেণ্ড, ৰবিন মোৰ বন্ধু, তেওঁ এজন সাংবাদিক। তো এইটো যেতিয়া কি কৰা হ'ব, যিহেতু ব্যক্তি বুজাইছে আমাৰ এটা নিয়ম আছে, ব্যক্তি বুজোৱা দুটা বাক্য কি কৰা হয়, হুৰ সহায় লৈ এটা বাক্য কৰা হয়। তো যেতিয়া কি কৰা হ'ব, এই বাক্য দুটা কি কৰা হ'ব, এটা বাক্য কৰা হ'ব, তেতিয়া কি হ'ব, ৰবিন তাৰপিছত হু লিখিব লাগিব, ৰবিন হু ইজ মাই ফ্ৰেণ্ড, ৰবিন যিজন মোৰ বন্ধু, তাৰপিছত কমা দিব লাগিব। কমা দি কেনে কি লিখিব লাগিব, ইয়াতে হিটো কিন্তু উঠাই দিব লাগিব। হিটো উঠাই দি কি কৰিব লাগিব, ইজ এ জাৰ্ণালিষ্ট, মানে ৰবিন যিজন মোৰ বন্ধু তেওঁ এজন সাংবাদিক। ৰবিন যিজন মোৰ বন্ধু তেওঁ এজন সাংবাদিক। ইয়াত কি হি লিখিব নালাগে, কাৰণ কি মানে এটা বাক্যত যিহেতু হিটো কাক বুজিছে, ৰবিনক বুজিছে। তো তো এটা বাক্যত আমাৰ ডাবল ছাবজেক্ট লিখাৰ প্ৰয়োজন নাই। তো এইটো যেতিয়া কি কম্বাইন চেণ্টেন্স কৰা হ'ব তেতিয়া কি হ'ব, ৰবিন তাৰপিছত কি হু লিখিব লাগিব, ৰবিন হু ইজ মাই ফ্ৰেণ্ড, তাৰপিছত ইয়াত কি কমা দিব লাগিব, কমা দি কেনে ইজ এ জাৰ্ণালিষ্ট, তাৰমানে ৰবিন যিজন মোৰ বন্ধু তেওঁ এজন সাংবাদিক। তাৰপিছত 2 নম্বৰলৈ আহিছোঁ।
2 নম্বৰ দিয়া আছে you insulted him this is his complaint you insulted him মানে তুমি তেওঁক কি কৰিছিলা ইনসাল্ট কৰিছিলা this is his complaint হাই তাৰ কি অভিযোগ বা কমপ্লেইন তো এইটো যেতিয়া কি কৰা হ'ব এটা বাক্য কৰা হ'ব তেতিয়া কি কৰিব লাগিব ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব যে his complaint তাৰ পিছত is তাৰ পিছত কি কৰিব লাগিব ইয়াত দ্যাটৰ সহায় লৈ দুটা বাক্য এটা বাক্য কৰিব লাগিব কেনেকৈ লিখি যেতিয়া দুটা বাক্য এটা বাক্য কৰা হ'ব তেতিয়া বাক্যটো কেনেকৈ লিখিব লাগিব his complaint is that তাৰ পিছত এইখিনি যোগ দিব লাগিব you insulted him his complaint is that you insulted him তো এই বাক্যটো কি আছে you insulted him this is his complaint এটো যেতিয়া কি কৰা হ'ব এটা বাক্য কৰা হ'ব তেতিয়া কি হ'ব ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব ইয়াৰ h টু ক্যাপিটাল হ'ব h টু ক্যাপিটাল দি কি কৰিব লাগিব his complaint তাৰ পিছত এটা ভাৰ্ব লিখিব লাগিব is তাৰ পিছত that এৰে সংযোগ কৰি কি কৰিব লাগিব দুটা বাক্য এটা বাক্য কৰিব লাগিব that তাৰ পিছত এইখিনি কি কৰিব লাগিব যোগ দিব লাগিব you insulted him তো কি হ'ব এটো his complaint is that you insulted him তাৰ পিছত 1999 লৈ আইছো 1999 or number 1 ত দিয়া আছে where has he gone do you know it where has he gone do you know it তো ইয়াত কি আছে ইয়াত তো এটা নিয়ম দিয়া হৈছিল যে দুটা যদি কি থাকে প্ৰশ্নবোধক বাক্য থাকে তেন্তে কি কৰিব লাগে দুটা প্ৰশ্নবোধক বাক্য আছে আৰু তাৰে এটা কি কোশ্চেন ওয়ার্ড দি আৰম্ভ কৰা আছে আৰু এটা কি অক্সিলারি ভার্ব দি আৰম্ভ কৰা আছে তো এনে যদি দুটা প্ৰশ্নবোধক বাক্য থাকে তাৰে এটা কোশ্চেন ওয়ার্ড দি আৰম্ভ কৰা থাকে এটা অক্সিলারি ভার্ব দি আৰম্ভ কৰা থাকে তেতিয়া কি কৰিব লাগিব কোশ্চেন ওয়ার্ড দি যেটো সেন্টেন্স আৰম্ভ হৈছে সেই কোশ্চেন ওয়ার্ড দি আৰম্ভ হোৱা সৰি অক্সিলারি ভার্ব দি যেটো সেন্টেন্স আৰম্ভ হৈছে সেই অক্সিলারি ভার্ব দি আৰম্ভ হোৱা সেন্টেন্সটো কি কৰিব লাগিব প্ৰথমতে লিখিব লাগিব তাৰ পিছত কোশ্চেন ওয়ার্ড দি আৰম্ভ হোৱা সেন্টেন্সটো এফার্মেটিভ ফর্মত লিখি লাষ্টত কি কৰিব ইয়াৰ লগতে যোগ দি কি কৰিব লাগিব লাষ্টত ফুল স্টপ দিব লাগিব আৰু এটা কথা মনত ৰাখিব লাগিব যদি লাষ্টত কি থাকে ইট থাকে তাৰ পিছত দিস থাকে এবিলাক কিন্তু যেতিয়া কম্বাইন সেন্টেন্স কৰা হয় তেতিয়া ব্যৱহাৰ নহয় তো এটো যেতিয়া কি কৰা হ'ব কম্বাইন সেন্টেন্স কৰা হ'ব তেন্তে কি হ'ব ডু ইউ নো তাৰ পিছত where তাৰ পিছত এটো কি কৰিব লাগিব এফার্মেটিভ ফর্মত লিখিব লাগিব has to আগত আছে has to কি দিব লাগিব পিছত দিব লাগিব তো এটো যেতিয়া কি কম্বাইন সেন্টেন্স কৰা হ'ব তেতিয়া কি হ'ব ডু ইউ নো where has he আছে তো has to পিছত যাব আৰু he to কি আগত আহিব তো কি হ'ব ডু ইউ নো where he has gone দি কি কৰিব লাগিব লাষ্টত প্ৰশ্নবোধক চিন দিব লাগিব তাৰ পিছত 2 নম্বৰলৈ আহিছো a boy said this I know the boy a boy said this I know the boy তো এটো কি আছে ব্যক্তি বুজোৱা কি আছে দুটা বাক্য আছে ব্যক্তি বুজোৱা দুটা বাক্য কাৰ সহায় লৈ হুৰ সহায় লৈ কি কৰিব লাগিব এটা বাক্য কৰিব লাগিব তো কি আছে a boy said this মানে এজন লৰাই এটো কৈছিল I know the boy মানে মই লৰাজনক জানো তো এটো যেতিয়া কম্বাইন সেন্টেন্স কৰা হ'ব তেতিয়া কি হ'ব I know the boy তাৰ পিছত ইয়াত কি হু ৰে কি কৰিব লাগিব সংযোগ কৰিব লাগিব I know the boy তাৰ পিছত হু said this এইখিনি যোগ দিব লাগিব I know the boy who said this মানে মই লৰাজনক জানো যিয়ে এই কথাষাৰ কৈছিল তাৰ পিছত 2000 লৈ আহিছো 2000 ৰ প্ৰথমতে আহিছিল what are you making let me see what are you making এটো কি আছে ইন্টাৰোগেটিভ সেন্টেন্স আছে আৰু কি আছে পিছতো ইম্পাৰেটিভ সেন্টেন্স আছে তো এনেকুৱা যদি দুটা কি থাকে দুটা সেন্টেন্সৰ এটা যদি ইন্টাৰোগেটিভ সেন্টেন্স থাকে আৰু আনটো যদি কি থাকে ইম্পাৰেটিভ সেন্টেন্স থাকে তেন্তে কি কৰিব লাগিব ইম্পাৰেটিভ সেন্টেন্সটোৰে আৰম্ভ কৰিব লাগিব আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো এফার্মেটিভ ফর্মত মানে হাবোধক গ্ৰুপত লিখি হাবোধক গ্ৰুপ কেনেকে মানে ইন্টাৰোগেটিভ সেন্টেন্সত কি থাকে সাবজেক্টৰ আগত অক্সিলারি ভার্ব থাকে তো যেতিয়া এফার্মেটিভ কৰা হ'ব প্ৰথমতে সাবজেক্ট লিখিব লাগিব তাৰ পিছত কি অক্সিলারি ভার্বটো পিছত যাব আৰু লাষ্টত কি হ'ব প্ৰশ্নবোধকৰ ঠাইত ফুল স্টপ হ'ব তো প্ৰথমতে লিখিব লাগিব let me see তাৰ পিছত what তাৰ পিছত you তাৰ পিছত are তাৰ পিছত making দি কি কৰিব লাগিব ফুল স্টপ দিব লাগিব let me see what you are making
তাৰপিছত 2 নম্বৰলৈ গৈছো 2 নম্বৰ 2000 মানে 2000 ৰ 2 নম্বৰলৈ গৈছো 2 নম্বৰ দি আছে don't overeat you will be ill don't overeat you will be ill মানে don't overeat এটো কি আছে don't overeat মানে eat মানে খোৱা আৰু overeat মানে অধিক মাত্ৰা খোৱা তো কি কৈছে অধিক মাত্ৰা নাখাবা you will be ill তুমি অসুস্থ হবা তো এটো কি কন্ডিশন বইছে তেন্তে আমি কি কৰিব পাৰো এটো ইফৰ সহায়লৈ আমি কি কৰিব লাগিব কি কৰিব পাৰো ইটৰ সহায়লৈ আমি কি কৰিব পাৰো দুটা বাক্যক এটা বাক্য কৰিব পাৰো তো এটো যদি লিখো আমি যে if you overeat তাৰ পিছত কমা দি কিনে এখিনি লিখলে হল হা যে if you overeat যদি তুমি অধিক মাত্ৰা খোৱা তেন্তে কি হবা you will be ill তুমি অসুস্থ হবা তো এটো যেতিয়া কম্বাইন সেন্টেন্স কৰা হ'ব তেতি কি হ'ব if you overeat তাৰ পিছত you will be ill তাৰ পিছত 2001 লৈ আহিছো 2001 ত দিয়া আছে নাম্বাৰ 1 He was ignorant of the matter. His ignorance was complete. He was ignorant of the matter. মানে তেওঁ ঘটনাটো সম্বন্ধে কি আছিল অজ্ঞ আছিল His ignorance was complete. তাৰ অজ্ঞতা কি আছিল সম্পূৰ্ণ আছিল তো এটো যেতিয়া কম্বাইন সেন্টেন্স কৰা হ'ব মানে দুটা বাক্য এটা বাক্য কৰা হ'ব তেতিয়া কি হ'ব যে এটো আমি এনেকে লিখিব পাৰো যে he was এখিনি লিখিলো তাৰ পিছত ইয়াত completely ইয়াত কি যোগ দিব পাৰো আমি completely ignorant of the matter he was তাৰ পিছত ইয়াত কি completely লিখিব লাগিব completely he was completely ignorant of the matter মানে তেওঁ ঘটনাটো সম্বন্ধে সম্পূৰ্ণৰূপে কি আছিল অজ্ঞ আছিল তাৰ পিছত 2 নম্বৰলৈ গৈছো 2 নম্বৰ দিয়া আছে the man created the trouble he was arrested by the police the man created the trouble প্ৰথম সেন্টেন্সটো আছে the man created the trouble মানে মানুহজনে সমস্যাটো সৃষ্টি কৰিছিল he was arrested by the police তেওঁক পুলিচৰ দ্বাৰা কি কৰা হৈছিল arrest কৰা হৈছিল তো এটো যেতিয়া এটা বাক্য কৰা হ'ব তেতিয়া কি যেটো কি ব্যক্তি হৈছে তেন্তে the manৰ পিছত ইয়াত হু লিখিব লাগিব আগতে কোৱাইছে যে ব্যক্তি বুজোৱা দুটা বাক্য কাৰ সহায়লৈ হুৰ সহায়লৈ এটা বাক্য কৰা হয় তো এটো যেতিয়া কৰা হ'ব the man who created the trouble তাৰ পিছত আৰু হিটো লিখাৰ প্ৰয়োজন নাই এটো উঠি যাব যেটো হিটো কাক বইছে the manক বইছে এটা বাক্য দুটা সাবজেক্ট হোৱাৰ প্ৰয়োজন নাই ইয়াত তো এটো যেতিয়া এটা বাক্য কৰা হ'ব তেতিয়া কি হ'ব the man who created the trouble was arrested by the police তাৰ পিছত 2002 লৈ আহিছো 2002 প্ৰথমতে দিয়া আছে he is very sincere everybody in the school says this he is very sincere তেওঁ বৰ sincere everybody in the school says this মানে স্কুলৰ সকলোৱে হাই কয় তো এটো যেতিয়া কম্বাইন সেন্টেন্স কৰা হ'ব এটো কি দ্যাটৰ সহায়লৈ সিম্পল দ্যাটৰ সহায়লৈ আমি কি কৰিব পাৰো দুটা বাক্য এটা বাক্য কৰিব পাৰো যে এটো লিখিব লাগিব প্ৰথমতে everybody in the school says তাৰ পিছত this টো উঠি যাব আগতে কোৱাইছে যে বাক্যৰ শেষত যদি কি this থাকে তাৰ পিছত it থাকে এবৰ কি উঠি কম্বাইন সেন্টেন্স কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে উঠাই দিব লাগে তো এটো যেতিয়া কম্বাইন সেন্টেন্স কৰা হ'ব তেতিয়া কি হ'ব everybody in the প্ৰথমতে লিখিব লাগিব everybody in the school says তাৰ পিছত কি লিখিব লাগিব ইয়াত that যোগ দিব লাগিব that তাৰ পিছত he to small letter লিখি he is very sincere মানে স্কুলৰ সকলোৱে কয় যে তেওঁ বৰ sincere তাৰ পিছত 2 নম্বৰলৈ আহিছো 2 নম্বৰ দিয়া আছে you can start the machine you have to press this button কি আছে you can start the machine you have to press this button তো এটো যেতিয়া আমি কি কৰিম কম্বাইন সেন্টেন্স কৰিম তেতিয়া কি আমি ইয়াত মানে প্ৰেজেন্ট পাৰ্টিসিপলৰ সহায় লৈ
প্ৰেজেন্ট পাৰ্টিসিপল মানে ভাৰ্বৰ লগত ing তো এটো যেতিয়া কম্বাইন সেন্টেন্স হা কৰিম তেতিয়া কি হ'ব যে প্ৰেছিং দিস বাটন তাৰ পিছত কি কৰিব লাগিব প্ৰেছ টু ভাৰ্ব ইয়াৰ লগত কি কৰিব লাগিব ing যোগ দিব লাগিব প্ৰেছিং দিস বাটন তাৰ পিছত কমা দিব লাগিব ইউ ক্যান স্টাৰ্ট দ্য মেচিন মানে এই বাটনটো প্ৰেছ কৰি তুমি কি কৰিব পাৰিবা মেচিনটো স্টাৰ্ট কৰিব পাৰিবা তো এটো যেতিয়া কম্বাইন সেন্টেন্স কৰা হ'ব তেতিয়া কি হ'ব প্ৰেছিং দি আৰম্ভ কৰিব লাগিব পি টু ক্যাপিটেল হ'ব আৰু প্ৰেছিং দি কি কৰিব প্ৰেছৰ লগত ing যোগ কৰিব লাগিব প্ৰেছিং দিস বাটন তাৰ পিছত কমা দিব লাগিব তাৰ পিছত ইউ টু স্মল লেটাৰ দি কি কৰিব লাগিব আৰম্ভ কৰি এখিনি কি কৰিব লাগিব যোগ দিব লাগিব যে প্ৰেছিং দিস বাটন ইউ ক্যান স্টাৰ্ট দিস মেচিন তাৰ পিছত 2003 লৈ গৈছো 2003 তে প্ৰথমতে আহিছিল I have seen you somewhere I can't remember where I have seen you somewhere মানে মই তোমাক কৰবাত দেখিছো I can't remember where মানে মই ক'ত দেখিছো মনত পেলাব পৰা নাই তো ইয়াত কি ঠাই বুজিছে ঠাই বুজোৱা বাক্যবোৰ সাধাৰণতে কি হয়াৰৰ হয়লৈ কি কৰিব পাৰি দুটা বাক্য এটা বাক্য কৰিব পাৰি তো এটো যদি এটা বাক্য কৰা হ'ব তেতিয়া কি হ'ব যে I can't remember where I have seen you I can't remember প্ৰথমতে কি লিখিব লাগিব I can't remember লিখিব লাগিব তাৰ পিছত where I have seen you এখিনি লিখাৰ প্ৰয়োজন নাই যে I can't remember মানে মই মনত পেলাব পৰা নাই where I have seen you মই ক'ত তোমাক দেখিছো মনত পেলাব পৰা নাই তাৰ পিছত বি নম্বৰ লিখিছো বি নম্বৰ দি আছে you turn these knobs you can then open the box তো এটো আগৰ দৰে আগতে আলোচনা কৰা হল যে প্ৰেজেন্ট পাৰ্টিসিপলৰ সহায়লৈ আমি কি কৰিব পাৰো দুটা বাক্য এটা বাক্য কৰিব পাৰো তো এটো কি টাৰ্ন টু ভাৰ্ব আছে ইয়াৰ লগত কি ing যেতিয়া যোগ কৰা হ'ব তেতিয়া কি হ'ব টাৰ্নিং দিস নবস তাৰ পিছত ইয়াত কমা দিব লাগিব ইউ ক্যান দেন ওপেন দা বক্স টাৰ্নিং দিস নবস তাৰ পিছত ইউ ক্যান দেন টু নিলিখিলে ভাল টাৰ্নিং দিস নবস ইউ ক্যান ওপেন দা বক্স এখিনি লিখিলে হৈ গল তাৰ পিছত 2004 লৈ গৈছো 2004 প্ৰথমতে আহিছিল she opened the cage she let the bird fly away she opened the cage মানে তাই পিঞ্জৰাটো খুলিছিল she let the bird fly away তাই কি চৰাইটো উৰি যাব দিছিল তো এটো আমি ইনফিনিটিভৰ সহায়লৈ কি কৰিব পাৰো এটা বাক্য কৰিব পাৰো যে she opened the cage ইয়াত কি ইনফিনিটিভ যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া কি ইনফিনিটিভ মানে টুৰ পিছত এটা কি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকিব লাগিব তো এটো যেতিয়া কি কম্বাইন সেন্টেন্স কৰা হ'ব তেতিয়া কি হ'ব she opened the cage to let the bird fly away she opened the cage to let the bird fly away তাৰ পিছত বি নম্বৰ লৈ গৈছো বি নম্বৰ দি আছে I can't buy a car I don't have the money তো এটো আমি কি কৰিব পাৰো ইনফিনিটিভৰ সহায়লৈ কি কৰিব পাৰো দুটা বাক্য এটা বাক্য কৰিব পাৰো তো অলপ আগতে কোৱা হল ইনফিনিটিভ মানে কি থাকিব টু থাকিব তাৰ পিছত এটা কি মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকিব হেতু কি হ'ব ইনফিনিটিভ তো I can't কি আছে I can't buy a car মানে মই এখন গাড়ী কিনিব নোৱাৰিম I don't have the money মানে মোৰ টকা নাই তো এটো আমি এনেকৈ কৰিব পাৰো I don't have the money তাৰ পিছত ইয়াত কি মানে এখিনি টাইমত টু বহাই দি তাৰ পিছত ভাৰ্ব আছে টু buy a car তো এই দুটা সেন্টেন্স যেতিয়া কম্বাইন কৰা হ'ব মানে এটা কৰা হ'ব তেতিয়া কি হ'ব I don't have the money to buy a car এখিনি লিখিলে হৈ গল যে মোৰ গাড়ী কিনাৰ বাবে টকা নাই তাৰ পিছত 2005 লৈ আহিছো 2005 ত দিয়া আছে
দ্য আৰ্থ ইজ ৰাউণ্ড উই কেন প্ৰুভ ইট দ্য আৰ্থ ইজ ৰাউণ্ড মানে পৃথিৱী ঘূৰণীয়া বা গোলাকাৰ উই কেন প্ৰুভ ইট আমি ইয়াক প্ৰমাণ কৰিব পাৰোঁ তো এইটো খুবেই চিম্পল ডেটৰ সহায় লৈ আমি কি কৰিব পাৰোঁ এইটো এটা বাক্য কৰিব পাৰোঁ তো ইয়াত কি উই ক্যান প্ৰুভ তাৰপিছত ইটটো উঠি যাব তাৰপিছত ইয়াত কি লিখিব লাগিব দ্যাট লিখিব লাগিব উই ক্যান প্ৰুভ দ্যাট তাৰপিছত দ্য আৰ্থ ইজ ৰাউণ্ড এইখিনি যোগ দিলে হ'ল উই ক্যান প্ৰুভ দ্যাট মানে আমি প্ৰমাণ কৰিব পাৰোঁ যে দ্য আৰ্থ ইজ ৰাউণ্ড মানে পৃথিৱী ঘূৰণীয়া বা গোলাকাৰ তাৰপিছত বি নম্বৰলৈ আহিছোঁ বি নম্বৰত দিয়া আছে উই শুড ড্ৰপ দ্য প্লান দ্যাট ইজ মাই ছাজেশ্যন উই শুড ড্ৰপ দ্য প্লান দ্যাট ইজ মাই ছাজেশ্যন তো এইটো আমি কি কৰিব পাৰোঁ ডেটৰ সহায় লৈ কি কৰিব পাৰোঁ এটা বাক্য কৰিব পাৰোঁ তো ডেটৰ সহায় লৈ এইটো বাক্য যেতিয়া এটা বাক্য কৰা হ'ব তেতিয়া কেনেকৈ লিখিব লাগিব এই মাই ছাজেশ্যনৰ পৰা আৰম্ভ কৰিব লাগিব ইয়াতে এমটো কেপিটেল হ'ব আৰু কি মাই ছাজেশ্যনৰ পৰা আৰম্ভ কৰিব লাগিব আৰু তাৰ অৰ্থটো ভালদৰে মানে বুজিব চেষ্টা কৰিব লাগিব যে উই শুড ড্ৰপ দ্য প্লান মানে আমি এই প্লানটো কি কৰা উচিত ড্ৰপ কৰা উচিত মানে বাদ দিয়া উচিত দ্যাট ইজ মাই ছাজেশ্যন মানে এয়াই মোৰ মতামত তো এইটো যেতিয়া কি এটা বাক্য কৰা হ'ব তেতিয়া কি হ'ব মাই ছাজেশ্যন তাৰপিছত এটা ভাৰ্ব লাগিব ইজ তাৰপিছত দ্যাট মাই ছাজেশ্যন ইজ দ্যাট তাৰপিছত বাকীখিনি যোগ দিলে হৈ গ'ল উই শুড ড্ৰপ দ্য প্লান মাই ছাজেশ্যন ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব মাই ছাজেশ্যন ইজ দ্যাট উই শুড ড্ৰপ দ্য প্লান তাৰপিছত 2006 লৈ আহিছোঁ 2006ত তো 2006ৰ number 1 দিয়া আছে 2006ৰ number 1 দিয়া আছে he will pass there is no doubt about it মানে তেওঁ কি কৰিব পাছ কৰিব he will pass মানে তেওঁ পাছ কৰিব there is no doubt about it ইয়াৰ কোনো সন্দেহ নাই তো আমি কি কৰিব পাৰোঁ এইটো ডেটৰ সহায় লৈ আমি কি কৰিব পাৰোঁ এটা বাক্য কৰিব পাৰোঁ যে there is no doubt about it উঠি যাব there is no doubt তাৰপিছত কি দ্যাট যোগ কৰিব লাগিব দ্যাট যোগ কৰি কি he will pass there is no doubt that he will pass তেওঁ পাছ কৰিব ইয়াৰ কোনো সন্দেহ নাই তো কোৱেশ্চনটো কি আছিল he will pass তেওঁ পাছ কৰিব there is no doubt about it ইয়াৰ বিষয়ে মানে কোনো সন্দেহ নাই তো আমি কি লিখিব লাগিব there is no doubt এইখিনি উঠাই দিব লাগিব যে ইয়াৰ কোনো সন্দেহ নাই তাৰপিছত that যে he will pass মানে তেওঁ পাছ কৰিব তাৰপিছতো কি আছে তাৰপিছতো আছে my uncle built this bridge he is an engineer in the PWD my uncle built this bridge he is an engineer in the PWD মানে মোৰ খুৰাই কি কৰিছিল এই ব্ৰিজখন নিৰ্মাণ কৰিছিল এই দলংখন নিৰ্মাণ কৰিছিল he is an engineer in the PWD মানে তেওঁ PWD এজন কি ইঞ্জিনিয়াৰ তো এইটো যেতিয়া কি কৰা হ'ব কম্বাইন সেন্টেন্স কৰা হ'ব বাক্য দুটা মানে এটা বাক্য কৰা হ'ব তেতিয়া কি হ'ব যে my uncle কি লিখিব লাগিব my uncle তাৰপিছত ইয়াৰ পিছত কি দিব লাগিব who মানে যিজন my uncle who is an engineer in the PWD তাৰপিছত my uncle who is an engineer প্ৰথমতে লিখিব লাগিব my uncle তাৰপিছত who তাৰপিছত এইখিনি is an engineer in the PWD তাৰপিছত built this bridge
তো এইটো যেতিয়া কি কৰা হ'ব দুটা বাক্য এটা বাক্য কৰা হ'ব তেতিয়া কি হ'ব মাই আঙ্কেল তাৰ পিছত হু লিখিব লাগিব তাৰ পিছত এইখিনি কিন্তু যোগ দিব লাগিব এইখিনি যোগ দিব লাগিব এইখিনি যোগ দিব লাগিব যে মাই আঙ্কেল হু তাৰ পিছত হু লিখিব লাগিব তাৰ পিছত ইজ এন ইঞ্জিনিয়াৰ ইন দা পিডব্লিউডি তাৰ পিছত বিল্ড দিছ ব্ৰিজ মানে মোৰ যিজন খুৰা পিডব্লিউডিৰ ইঞ্জিনিয়াৰ তেওঁ এই ব্ৰিজখন বা দলংখন কি কৰিছিল নিৰ্মাণ কৰিছিল তো এয়াই আছিল আজিৰ ভিডিঅ'টোত মই 1998 পৰা 2006 লৈকে সলভ কৰিলোঁ পিছৰ ভিডিঅ'টোত মই 2020 লৈকে সলভ কৰাৰ বাবে চেষ্টা কৰিম তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে অৱশ্যই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইংৰাজী গ্ৰামাৰ যিকোনো মানে ভিডিঅ' পোৱাৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ